আজি মই আহিছোঁ শংকৰনগৰ স্থিত ৰাগিনী সাজপাৰলৈ আৰু ইয়াৰে অ'নাৰ হৈছে এয়া বাইদেউগৰাকী। তেখেতে আপোনালোকক ক'ব ইয়াতে কেনেকুৱা ধৰণৰ সাজপাৰ পোৱা যায়। আহকচোন ভিডিঅ'টো চাওক। পহিলা বহাগৰ দিনাই শংকৰনগৰত আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি এখন নতুন বুটিক আৰম্ভ হৈ গৈছে আৰু তাৰ নাম হৈছে ৰাগিনী সাজপাৰ। আৰু ইয়াৰে কালেকশ্যনবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আনিছে তেখেতে আৰু বাইদেউগৰাকীয়ে আপোনালোকক ক'ব কি কি আছে ইয়াতে। কেঁচাপাত কটন আৰু এইখিনি তাৰ তলত হাতে বোৱা আৰু এইবিলাক একেবাৰে আটাইতকৈ আমাৰ কম ৰেঞ্জৰ 350ৰ পৰা আছে আৰু এইবিলাক ধেমাজিৰ কালেকশ্যন আছে আৰু এইখিনি নুনি কটন আৰু এইবিলাক এৰী কটন। এইবিলাক ছিংগল চাটৰ ছিংগল চাটৰ হয় আৰু এইটো অৰিজিনেল মুগাৰ ছেট আছে। অৰিজিনেল মুগা ছেট নুনি কটন এইবিলাক নুনি কটন হয় বৰ ধুনীয়া ধুনীয়া কালাৰ। কালাৰত বোৱা আৰু ভেৰাইটিজ কালাৰ আছে বাৰু। ভেৰাইটিজ কালাৰ ভেৰাইটিজ প্ৰাইচ নুনি কটন হয় মানে 350ৰ পৰা আপোনাৰ তাত কালেকশ্যন আছে আৰু 350ৰ পৰা একেবাৰে 40,000 এইবোৰ হাতে বোৱা গামোচা। বিয়াৰ ছিজন আহি আছে, বিয়াৰ বাবেও ল'ব পাৰিব। দৰা কইনাই লোৱা কাপোৰো পোৱা যায় ইয়াতে। আজি দোকানখন এওঁ আৰম্ভ কৰিছেহে, গতিকে আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ আৰু দোকানখনলৈ আহি ভিজিট কৰিব। মই ইয়াৰ এড্ৰেছ কমেণ্ট বক্সত দি দিম। ধন্যবাদ।